নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আমি SCRT পেটৰ DLED এডমিশ্যন সম্বন্ধীয় কেইবাটাও গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। প্ৰথম কথাটো হৈছে এখন নটিচ প্ৰকাশ পাইছে, নটিচখনৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয় কথাটো হৈছে DLED SCRT পেটৰ যিটো প্ৰথম ৰাউণ্ডৰ এডমিশ্যন হৈ গৈছে আৰু প্ৰথম ৰাউণ্ডৰ এডমিশ্যনত কাট অফ কিমান গৈছিলে সেইখিনি কথা আলোচনা কৰিম। আৰু তৃতীয় কথাটো হৈছে বৰ্তমান কিমানটা পোষ্ট ভেকেঞ্চি হৈ আছে, কিমানজন কেণ্ডিডেটে এতিয়ালৈকে এডমিশ্যন লোৱা নাই সেইখিনি কথা আলোচনা কৰিম। আৰু লগতে ছেকেণ্ড ৰাউণ্ডত কাট অফ কিমান যাব পাৰে সেইখিনি কথাও আমি আলোচনা কৰিম। ইতিমধ্যে আমি যিখিনি কাট অফৰ ভিডিঅ' দিছিলোঁ তাৰ সৈতে প্ৰায় প্ৰথম ৰাউণ্ডৰ এডমিশ্যনৰ যি কাট অফ সেয়া মিলিছে, যথেষ্ট কম গৈছে কাট অফ, আমি কোৱাৰ দৰে গৈছে কাট অফ। আৰু ছেকেণ্ড ৰাউণ্ডতো যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে আৰু থাৰ্ড ৰাউণ্ডতো যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া কথাখিনি বুজি পাব। আমি যেনেকৈ কৈছিলোঁ তেনেকৈ প্ৰথম ৰাউণ্ডত কাট অফ গৈছে। এইখিনিতে ৰাউণ্ডত যিসকলে আমাৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আমাৰ চেনেলত DLED B.Ed সম্বন্ধীয় লগতে ADRE প্ৰিপেৰেশ্যন সম্বন্ধীয় ভিডিঅ'সমূহ দি থকা হৈছে। আপোনালোকে সেইসমূহৰ পৰাও ADRE হ'বলগীয়া পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। লগতে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে দৰকাৰী প্ৰশ্নোত্তৰসমূহ দি থকা আছে, সেইখিনিৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। লগতে CTETৰ বাবে যি আছামিজৰ যিটো পাৰ্ট সেইখিনি দিয়া আছে, কমপ্লিট আছামিজ গ্ৰামাৰ বুলি এটা প্লে'লিষ্ট আছে, আপোনালোকে সেই প্লে'লিষ্টটো চাই আপোনালোকে CTETৰ অসমীয়া পাৰ্টটোৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰে। আহকচোন আজিৰ ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টো এখন নটিচ প্ৰকাশ পাইছে। নটিচখনত কৈছে যে আপোনালোকে এডমিশ্যনৰ সময়ত এক্সট্ৰা ফিজ দিব নালাগে যি ইনষ্টিটিউশ্যনত আপোনালোকে এডমিশ্যন ল'ব। যিটো ৱেবছাইটত প্ৰেছক্ৰাইব কৰা আছে সেইমতে আপোনালোকে ফিজ দিব, এডিশ্যনেল ফিজ দিবলৈ তেওঁলোকে মানা কৰিছে। আৰু যদি তেওঁলোকে কিবা এক্সট্ৰা ফিজ বিচাৰে তেওঁলোকে এইটো scrtpet2024@gmail.com এইটো মেইলত আপোনালোকে মেইল কৰিব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ নটিচ। নেক্সট আমি প্ৰথম ৰাউণ্ডত কাট অফ কেনেকুৱা গৈছে সেইখিনি অলপ চাই ল'ম। আহকচোন, এয়া SCRT DLEDৰ প্ৰথম ৰাউণ্ডৰ কাট অফ। এয়া বৰপেটা ডিষ্ট্ৰিক্ট হাউলিত আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছে, ডাইট বৰপেটাত আনৰিজাৰ্ভৰ ক্ষেত্ৰত গৈছে 57 পৰ্যন্ত নামিছে। আৰু নৰ্মাল স্কুল হাউলিত 57 পৰ্যন্ত নামিছে। যিখিনি গভৰ্ণমেণ্ট ইনষ্টিটিউট তাত যথেষ্ট কাট অফ নমা নাই, কিন্তু যিসমূহ প্ৰাইভেট ইনষ্টিটিউশ্যন তাত যথেষ্ট তললৈ নামিছে কাট অফ। বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা, ইয়াত ৰেংক 144লৈকে কাট অফ নামিছে, 46 পৰ্যন্ত কাট অফ নামিছে। যিসকলে 46 পাইছে তেওঁলোকে ছিট পাবলৈ সক্ষম হৈছে OBC জেনেৰেলৰ ক্ষেত্ৰত। নেক্সট এয়া যিখিনি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন কাট অফ হায়ে গৈ আছে, কিন্তু যিসমূহ প্ৰাইভেট ইনষ্টিটিউশ্যন লগতে কিছুমান কেটেগৰী ST হিল, ST প্লেইন তেনেকুৱা কেটেগৰীসমূহত গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনতো যথেষ্ট কাট অফ কমিছে। আমি প্ৰথমতে আনৰিজাৰ্ভৰখিনিয়ে চাই লওঁ। আনৰিজাৰ্ভৰ বহুত হাই কাট অফ গৈছে বাৰু। এয়া আনৰিজাৰ্ভৰ ক্ষেত্ৰত বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি, ইয়াত 299 ৰেংকলৈকে নামিছে। 38 যিজনে পাইছে তেওঁ বিশ্বনাথ কলেজত এডমিশ্যন ল'বলৈ সক্ষম হৈছে। নেক্সট নগাঁৱত কাট অফ যথেষ্ট কম যাব আনৰিজাৰ্ভৰ ক্ষেত্ৰতো, আমি নগাঁৱৰ চাব পাৰোঁ। নগাঁৱত এয়া 429 পৰ্যন্ত কাট অফ ৰেংক নামিছে, 35 পৰ্যন্ত আহি গৈছে নগাঁৱত। নগাঁৱত যথেষ্ট কাট অফ কম যাব, আমি কোৱাৰ দৰে যথেষ্ট কাট অফ কম যাব নগাঁৱত যিসমূহ প্ৰাইভেট B.Ed কলেজ আছে। মৰিগাঁও কলেজ অফ এডুকেশ্যন 139, 40 পৰ্যন্ত নামিছে। যিজনে 40 পাইছে তেওঁ তাত ছিট পাবলৈ সক্ষম হৈছে। এতিয়া আমি OBC ক্ষেত্ৰতো যথেষ্ট কাট অফ নামিছে, আমি কোৱাৰ দৰে প্ৰায় 640 পৰ্যন্ত কাট অফ নামিছে, ৰেংকলৈ আহি গৈছে। OBC ক্ষেত্ৰত আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন নগাঁৱত যথেষ্ট কাট অফ কম গৈছে। আৰু ST প্লেনৰ ক্ষেত্ৰত এয়া 584 ৰেংক, 34 যিজনে পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে, তেওঁ এডমিশ্যন লৈছে। আৰু ST প্লেনৰ ক্ষেত্ৰত আৰ্টছৰ যথেষ্ট কাট অফ নামিছে, 909 ৰেংকলৈকে আহিছে, 28 নম্বৰ পাইছে। যিজনে 28 পাইছে ST প্লেনৰ তেওঁ ছিট পাইছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনত। EWSত 706 ৰেংকলৈকে আহিছে, বহুত কমিছে। তুলনামূলকভাৱে যি আৰ্টছৰ কাট অফ ডাউন হৈছে বহুত, আৰ্টছৰ কম কাট অফে ছিট পাবলৈ সক্ষম হৈছে, কম নম্বৰ পৰা সকলে ছিট পাব সক্ষম হৈছে। আমি কৈছিলোঁৱে ছায়েন্সৰ কাট অফ বেছি যাব কিন্তু আৰ্টছৰ কম যাব, ঠিক তেনেকুৱা হৈছে। এয়া নৰ্মাল স্কুল হাউলিত আনৰিজাৰ্ভৰ ক্ষেত্ৰত ছায়েন্সৰ গৈছে 24 ৰেংক, আৰু ইয়াত গৈছে
আৰ্টছৰ গৈছে 153 ৰেংক আৰ্টছৰ কাট অফ কম গৈছে নেক্সট আপোনালোকে কেইখনমান চালে গম পাই যাব আমি ৱেবছাইটটোৰ ডাইৰেক্ট লিংক আমাৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ আপোনালোকে এখন ডাউনলোড কৰি চাব পাৰিব নিজেই এছ টি প্লেনৰ BTC গোলকগঞ্জত 603 ৰেংকলৈকে গৈছে 24 নম্বৰ যিজনে পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে BTC গোলকগঞ্জ এখন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন হয় ইয়াত যথেষ্ট কাট অফ কম গৈছে BTC গোলকগঞ্জত ইয়াৰ আৰ্টছৰ ক্ষেত্ৰত গৈছে 24 যিজনে পাইছে তেওঁ ছিট পাইছে আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 44 পৰ্যন্ত কাট অফ নামিছে আৰ্টছৰ আৰু ছায়েন্সত বহুত বেছি গৈছে বাৰু আমি কৈছিলোঁ 25 পৰ্যন্ত কাট অফ নামিব পাৰে ঠিক তেনেকৈ গৈছে 25 পৰ্যন্ত গৈছে আমি যথেষ্টখিনি ৰিচাৰ্চ কৰি যথেষ্টখিনি আমি চালি জাৰি চাই আপোনালোকক কাট অফৰ সমীক্ষাবিলাক দিওঁ আৰু আগৰ যিখিনি কাট অফ গৈছিলে সেইখিনিৰ ওপৰত আমি ভিত্তি কৰি আপোনালোকক কাট অফৰ সমীক্ষাবিলাক দিওঁ আমি ইয়াৰ উপৰিও ADRE পৰীক্ষাৰ কাট অফো দিয়া আছে আপোনালোকে সেইখিনিও চাব পাৰে যদি আপোনালোকে ADRE পৰীক্ষা দিছিলে 18 পাইছে 18 যিজনে পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে ডাইট গোলাঘাট দেৰগাঁৱত যথেষ্ট কাট অফ কম গৈছে আৰ্টছৰ ক্ষেত্ৰত যিজনে 18 পাইছে 844 ৰেংকত যিজন আছে তেওঁ ST হিলৰ তেওঁ ছিট পাইছে ডাইট গোলাঘাট দেৰগাঁও যথেষ্ট কম কাট অফ গৈছে 1302 ৰেংকে ছিট পাবলৈ সক্ষম হৈছে BTC হাইলাকান্দি ST হিলৰ ST প্লেনৰ 1302 যিজনে 1302 পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে আমিতো 25 পৰ্যন্ত নামিব বুলি কৈছিলোঁ এভাৰেজ এটা ধৰি পেলাই কিন্তু তাতকৈ যথেষ্ট কম গৈছে আৰু কমিব আপোনালোকে যিসকলে এতিয়ালৈকে ছিট পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে ধৈৰ্য ধৰক নিশ্চয় আপোনালোকেও ছিট পাব যথেষ্ট কাট অফ কমি যায় কিয়নো DLEDৰ যিটো এডমিশ্যন সকলোতকৈ লাষ্টত হয় সেইবাবে যথেষ্ট কাট অফ কমি যোৱাৰ সম্ভাৱনা থাকে 1613 ৰেংক ST হিল বাইহাটা চাৰিআলি BED কলেজ কামৰূপ ইয়াত 1613 পৰ্যন্ত নামিছে আৰু ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন ইয়াত 1561 পাইছে যিজনে তেওঁ ছিট পাবলৈ সক্ষম হৈছে আৰু SCৰ ক্ষেত্ৰতো কাট অফ কিছু হাইয়ে গৈছে কিন্তু ST হিল আৰু ST প্লেনৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমিছে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ তেওঁলোকে কম কাট অফত ছিট পাবলৈ সক্ষম হৈছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন ইয়াতো যথেষ্টখিনি কাট অফ কমিছে যিজনে 22 পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে যিজনে 20 পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে 1100 ৰেংক পৰ্যন্ত 1200 ৰেংক পৰ্যন্ত ছিট পাবলৈ সক্ষম হৈছে এটা কথা হ'ল যিসকলে এতিয়ালৈকে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন নাপালে তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰক নিশ্চয় আপোনালোকেও ছিট পাবলৈ সক্ষম হ'ব আৰ্টছৰ ক্ষেত্ৰত বিশ্বনাথ কলেজ অফ এডুকেশ্যন ইয়াত যিজনে 13 পাইছে ST হিলৰ তেওঁ ছিট পাবলৈ সক্ষম হৈছে যথেষ্ট কম কাট অফ গৈছে আৰু ডাইট শোণিতপুৰত তো যথেষ্ট ST হিলৰ যথেষ্ট কম কাট অফ গৈছে 23 যিজনে পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে ST হিলৰ ক্ষেত্ৰত আৰু 36.25 যিজনে পাইছে তেওঁ SCৰ ক্ষেত্ৰত ছিট পাবলৈ সক্ষম হৈছে আৰু ST প্লেনৰ 38 যিজনে পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে ডাইট শোণিতপুৰ আৰু ST হিলৰ CT তেজপুৰত যিজনে 20 নম্বৰ পাইছে তেওঁ ছিট পাবলৈ সক্ষম হৈছে এইখিনি আছিলে কাট অফ যথেষ্টখিনি কম গৈছে আমি কোৱাৰ দৰে নেক্সট ছেকেণ্ড ৰাউণ্ডতো কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে আমি ইতিমধ্যে ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফৰ যিখন লিষ্ট সেইখন চালোঁ এইখন হৈছে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন হোৱাৰ পিছত ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ভেকেঞ্চি ৰৈ যোৱা পষ্টকেইটা কিমান ভেকেঞ্চি আছে ইয়াত যথেষ্টখিনি পষ্ট এতিয়াও খালী আছে আপোনালোকে যিসকলে এতিয়ালৈকে ছিট পোৱা নাই তেওঁলোকে ইয়াত এডমিশ্যন পাবলৈ সক্ষম হ'ব নিশ্চয় আপোনালোকে ছিট পাব যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত পোৱা নাই তেওঁলোকে ছেকেণ্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড পৰ্যন্ত ছিট পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে কাট অফ এতিয়াও যথেষ্টখিনি কমিব আনৰিজাৰ্ভৰ 30 পৰ্যন্ত কাট অফৰ যথেষ্টখিনি সম্ভাৱনা আছে 30-27 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে OBCৰ 20 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু ST প্লেনৰ 15 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে SCৰ 20 পৰ্যন্ত কাট অফ নমাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু তুলনামূলকভাৱে আমি দেখিছোঁৱে ছায়েন্সতকৈ আৰ্টছৰ কাট অফ যথেষ্টখিনি কমিব আৰু বিশেষকৈ প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত যথেষ্ট কাট অফ কমিব
আপোনালোকে জাষ্ট খবৰ লৈ থাকিব আৰু ৱেবছাইট চেক কৰি থাকিব, লগতে আমাৰ ভিডিঅ'সমূহ চেক কৰি থাকিব। আমি কোৱাৰ দৰেই কাট অফ যথেষ্টখিনি নামিছে। আমি যিসমূহ ভিডিঅ'ত দিছিলোঁ কাট অফ যথেষ্ট কমিব বুলি দিছিলোঁ, কিন্তু সঁচাকৈ যথেষ্টখিনি কাট অফ কমিছে। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ নতুন ভিডিঅ'ত আমি লগ হ'ম। ধন্যবাদ।